প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিলো আপোনালোকক আমাৰ প্ৰায় 1 লাখ কোটি টকাৰ অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিভিন্ন প্ৰজেক্ট কেন্দ্ৰ বিভিন্ন পৰ্যায়ত আছে এটা হল বঙাইগাঁও ৰিফাইনাৰী শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰা এটা প্ৰকল্প দ্বিতীয় প্ৰকল্পটো হল নামৰূপৰ যেটো আমাৰ ফাৰ্টিলাইজাৰ কোম্পানী আছে তাৰ যেটো এক্সপানশন প্ৰায় 10000 কোটি টকা লাগিব সেই প্ৰকল্পৰ অনুমোদন কৰিব তৃতীয়তে আমাৰ গুৱাহাটী ৰিং ৰোড নাৰেঙ্গী কুৰুৱা ব্ৰিজ সহ তাৰ যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা কৰিব পৰা অৱস্থালৈকে যায় আমাৰ ইনভেষ্টমেন্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ আগতে সেই সময়তে যাতে আমাৰ কাজিৰঙাৰ এলিভেটেড কৰিডৰটোৰ ওপৰত এটা সিদ্ধান্ত হয় সেই সময়তে যাতে আমাৰ নুমলীগড় আৰু গহপুৰৰ মাজত টানেলটো সম্পূৰ্ণ হয় তৃতীয়তে আমি এটা বহুত ডাঙৰ প্ৰজেক্টত কাম কৰি আছো हेतु हल गुवाहाटीर পৰা আমি বৰাপানী दोस्तों इसका मतलब है असम में बहुत सारा गॉब जॉब आने वाला है ठीक है इतना सारा इंफ्रास्ट्रक्चर होगा तो एम्प्लॉय भी लिया जाएगा ना बहुत बड़ी अपॉर्चुनिटी है गाइस प्राय 25000 कोटी टका ব্যয় হ'ব হেতু কয় এক্সপ্ৰেছ হাইৱে অৰ্থাৎ প্ৰথম আপুনি যাব বৰাপানীৰ পৰা সিধাই গৈ আপুনি শিলচৰ এটো যেটো ইষ্ট ওয়েস্ট করিডোর হৈ আছে হাফলং দি তাত যেহেতু পাহাড়ৱা রাস্তা কেতিয়াবা ভাল হ'ব পাৰে কেতিয়াবা বেয়া হ'ব পাৰে आप लोग पढ़ाई जारी रखिए ठीक है असम में ओनली अभी गॉब जॉब नहीं होगा प्राइवेट जॉब में बहुत सारा प्रायोरिटी दिया जाएगा ठीक है इतना सारा जॉब होगा ना गाइस तो आप लोग पढ़ाई मतलब थामिए मत মৰিগাঁওৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং নাৰেঙ্গী কুৰুৱাৰ লগতে আৰু এখন দলং সো এনেকে বহুত কেটা প্ৰজেক্ট আমি ভাৰত সৰকাৰৰ লগত কথা পাতি আছো এবোৰটো এনে সপোন লাগে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে গোটেই লিষ্টখন নহলেও যিমানখিনি কৰিব পৰা যায় তেখেতে অসমৰ কাৰণে কৰিব চেষ্টা কৰিব